গহপুৰৰ বৰঙাবাৰীত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত মটৰচাইকেলৰ চালক স্বামী, গুৰুতৰভাৱে আহত পত্নী। 4-লেনযুক্ত পথ নিৰ্মাণত বিসংগতিৰ বাবে সঘনাই দুৰ্ঘটনা হোৱাৰ অভিযোগ। গহপুৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নৱনিৰ্মিত 4-লেনযুক্ত পথৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। টকোবাৰী, চন্দমাৰী, মিছামাৰী, হেলেম, ঘাঁহিগাঁও, বৰঙাবাৰীকে আদি কৰি বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা, যাৰ ফলত মৃত্যু হৈছে বহু লোকৰ। সিদিনা বৰঙাবাৰীত এই একেই স্থানতে এজন লোক নিহত হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতে আজি হঠাৎ শনিবাৰে আবেলি পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অচিনাক্ত বাহনৰ খুন্দাত দুৰ্ঘটনা পতিত হয় গোপালপুৰৰ এহাল পতি পত্নী। পতি তথা মটৰচাইকেলৰ চালক প্ৰতীক হাজৰিকা নামৰ লোকজন থিতাতে নিহত হয়। আনফালে গুৰুতৰভাৱে আহত পত্নীগৰাকী গহপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে 4-লেনযুক্ত পথ নিৰ্মাণত থকা বিসংগতিৰ বাবে সঘনাই দুৰ্ঘটনা হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উত্তেজিত ৰাইজে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজৰ বাৰ্তা। কোনেও চোৱা নাই, এতিয়া আহে মিনিষ্টাৰ হতে এই ৰাস্তাটো বনাইছিলে, কেঁচা মাটিৰ ওপৰত পকা দিব লাগিছিল মিনিষ্টাৰ আছিলেই। ৰাস্তাটো অকল মুখ্যমন্ত্ৰী হ'ল, মোৰ ঘৰে বন্ধ কৰিলে। আমি বাগৰি আহিছো জানেনে, এইবিলাকতো প্ৰব্লেম বেলেগে ক'ত বুজিব। আৰু মানে প্ৰশাসনিক বিষয়াবিলাক মানে কি আহি পেলাই কথাটো আমাক সদায় কয়, আমিও মানি যাওঁ, পিছত কিন্তু একো নকৰে। কালি আমি গোটেই কথাখিনি আমি অলৰেডি তাৰ কাৰণে যাৱতীয় যা যোগাৰ কৰিছোঁ। কালি আমি মিটিং কৰিলোঁ, আমি গোটেই পুলিচ প্ৰশাসনৰ মানুহ আমি আছোঁ, এছ.ডি.অ. বাইদেউ আছে। মই লখিমপুৰৰ পৰা আহি আছিলোঁ, কিন্তু গম পালোঁ যে ইয়াতে এটা দুৰ্ঘটনা হৈছে, এজনৰ মৃত্যু ঘটিছে আৰু যোৱা দিনকেইটাত কেইবাজনো এনেধৰণে ইয়াত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে। তো গহপুৰ নগৰৰ পৰা বেছি দূৰ নহয়, বিশ্বনাথলৈ যদিও ইয়াৰ পৰা দূৰ হয়, ইয়াত মেজিষ্ট্ৰেট আছে। তো ৰাইজৰ এটাই অনুৰোধ যে ইয়াত ডিভাইডাৰ লাগে আৰু ইফালে ইফালে যাব পৰা দীঘলীয়া ঠাই টুকুৰাত এটা ৰাস্তাৰ প্ৰয়োজন। তো তেখেতৰ লগতো কথা পাতিছোঁ মই, আৰু আয়ুক্ত ডাঙৰীয়ানীৰ সৈতেও, ডক্টৰ নেহা যাদৱ ডাঙৰীয়ানীৰ সৈতেও কথা পাতিছোঁ। তেখেতসকলে কথা দিছে যে সোনকালে এইটো কৰিব। NSI DCL-ৰ লগত যোৱাকালি আলোচনাও হোৱা বুলি কৈছে এই সম্পৰ্কত, কিন্তু আনফৰ্চুনেটলি আজিও এই ঘটনাটো হৈ গ'ল। তো মই ভাবোঁ যে ৰাইজে নিশ্চয় গম পাইছে যে প্ৰশাসনে যত্ন কৰিছে আৰু খুব সোনকালে কামখিনি কৰিব। মই ৰাইজক অনুৰোধ জনাইছোঁ, হয় ৰাইজৰ ক্ষোভটো জেনুইন, আৰু তাৰ কাৰণে কথা বতৰাও ইতিমধ্যে প্ৰশাসনে যিহেতু পাতিছে, মই ভাবোঁ যিহেতু বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক অহা যোৱা কৰিছে, ৰাস্তাটো খুলি দিলে ভাল হ'ব, মই তাকে অনুৰোধ জনাইছোঁ। ছাৰ, ৰাস্তাটোৰ ক্ষেত্ৰত কি ক'ব? যদি এখন বৰঙাবাৰী শ্বহীদ নগৰী ছাৰ কনকলতা বৰুৱা তেখেতে ষ্টেচু এটাও আছে, কিন্তু ইয়াত কোনো ধৰণৰ তেনেকুৱা ব্যৱস্থা নাই ছাৰ। সেইটো কথা মই ঘপককৈ এতিয়া কেনেকৈ ক'ম? চৰকাৰে আপোনালোকৰ ৰাইজৰ ইচ্ছাৰ ওপৰতে কথাখিনি নিৰ্ভৰ কৰে। যদি অসুবিধা নহয় ডেফিনেটলি চৰকাৰে বিবেচনা কৰিব। 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াত ঘটনা আজি বহু বছৰৰ পৰা হৈ আহিছে, ৰাস্তাটো ভালকৈ নবনোৱাৰ কাৰণে। এতিয়া যিটো কাৰণে মানে যিটো কোম্পানীয়ে বনাই আছে, সেই কোম্পানীটোক বাৰম্বাৰ আমি গামোচা দিও মানে এইফালে ৰিকুৱেষ্ট কৰিছোঁ, ৰাস্তাটো কিন্তু সেই ঠিক পোৱা যায় নিদিলে। এতিয়া আজি লাষ্ট 15 দিনতে 3টা এক্সিডেণ্ট হৈছে। এক্সিডেণ্ট হোৱাৰ পিছত সিহঁতে খবৰ ল'বলৈ নাহে। পুলিচ প্ৰশাসন কোনো সময় আহে। আমাৰ ইয়াতে স্কুল 7খন স্কুল আছে,
আৰু আজি য'ত এক্সিডেণ্টটো হৈছে সেইখন মিউজিক স্কুলৰ ফ্ৰণ্টতে এক্সিডেণ্ট হৈছে আৰু এইখিনি এক্সিডেণ্ট হৈছে এতিয়া ডিচিশ্যনটো প্ৰশাসনে কৈছে যে কিনাৰে ৰাস্তাকেইটা ছাইডটো কেইটা বনাই দিম বুলি কৈছে, কিন্তু প্ৰশাসনকো বিশ্বাস কৰিব টান হৈ গৈছে। আমি আগতে বহুতবাৰ গামোচা এবাৰ হিমন্ত বিশ্ব ছাৰ আহোঁতে এইফালে ৰাস্তাটো মাটিৰ ওপৰতে পকা কৰি পেলাই শিল দি পেলাই বনাইছিল, তাৰপৰা আজি ক'বতে সেই ৰাস্তাটো তেনেধৰণেই আছে আৰু সেইটো ৰাস্তাই মানুহটো অহা যোৱা কৰি আছে। আৰু আজি যিটো এক্সিডেণ্ট হৈছে সেইটো ৰাস্তাতে এক্সিডেণ্টটো হৈছে। আমাৰ এটাই দাবী আছে, দাবীয়ে নহয় আচলতে আমি কৈ আহিছোঁ যে এই ৰাস্তাটো বনোৱাৰ ক্ষেত্ৰত কিছু বিসংগতি হৈছে। কাৰণ এটা চেণ্টাৰ আছে আমাৰ ইয়াত, চাৰিআলি আছে, কেইবাখনো স্কুল আছে, ছাইডৰ যিটো ৰাস্তা সেই ৰাস্তাটো বন্ধ আছে। কাৰণ উঠিয়ে আমি মানে চিধা আমি এখন গাড়ীৰ আগলৈ উঠিবলগীয়া পৰিৱেশ হয়, সোঁফালে হওক বা বাওঁফালে হওক। কাৰণ দেই সোঁফালে হওক বা বাওঁফালে হওক একেই পৰিৱেশ। ঘাইগাঁৱলৈ যদি যাওঁ আমি গাড়ী আগত উঠিবলগীয়া হয়, যদি আমি গহপুৰমুখী হওঁ তেতিয়াও আমি গাড়ী আগত উঠিবলগীয়া হয়। গতিকে স্কুলৰ ল'ৰা ছোৱালী আহে, এই ক্ষেত্ৰত মানে কি কাৰণে সকলো জেগাতে ছাইড বামৰ ব্যৱস্থা আছে, ছাইড ৰাস্তা বনোৱাৰ ব্যৱস্থা আছে, নবনালে আমাৰ বৰঙাবাৰীত কিয় নবনালে এইটো আমি এটা বুজি পোৱা নাই। বহুতবাৰ কৈছোঁ ৰাস্তাটোৰ উপৰিও আপোনালোকে কোনোবা স্থানীয় যি প্ৰশাসনিক বিষয়াসকলে কেতিয়াবা আপোনালোকে দাবী উত্থাপন কৰিছেনে ৰাস্তাটোৰ ক্ষেত্ৰত? আমি চিভিল এছডিঅ'ক মাতি আনি তেখেতৰ লগত আমি কথা বতৰা পাতিছোঁ। আমি আমাৰ যুৱক আছিলে, শংকৰলাল আগৰৱালা আছিলে, সুনীল বৰুৱা, আমাৰ ৰাজখোৱা, উৎপল ৰাজখোৱা, এনেকৈ আমি 10-12জন ল'ৰাই তেওঁলোকক লিখিতভাৱেও আপত্তি কৰিছোঁ। কিন্তু এছডিঅ' চিভিলে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি এইটো কৰি দিম, আজিলৈকে কৰি দিয়া হোৱা নাই। আৰু দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিসকলৰ কোনোবা চিনাক্ত হৈছে নেকি এই মুহূৰ্তলৈকে? গোপালপুৰৰ এতিয়ালৈকে কেইবাটাও হৈছে, এইটোৱে প্ৰথম নহয়। ইয়াৰ আগতে মোৰ ঢুকাইছে, আজি তেনেকুৱা এটা পৰিৱেশ হৈছে, ইয়াৰ আগতে হৈছে, আৰু যে ভৱিষ্যতে নহ'ব তাৰ মানে নাই। হয়, আপুনি চিনি পায় নেকি? মোৰ ভিনদেউৰ ভায়েক প্ৰতীক হাজৰিকা, হয় ৰিটায়াৰ্ড শিক্ষক। হয়, কোনোবা আছিলে নেকি বাইক আৰোহীৰ লগত আৰু কোনোবা তেখেতৰ লগত কোনোবা আছে নেকি? তেখেতৰ পৰিবাৰ আছিলে। হয়, পৰিবাৰৰ অৱস্থা ভাল নহয়, পৰিবাৰো ভাল নহয়, মূৰটো লাগিছে কিবা। হয়, ধৰিব পৰা অৱস্থাতে নাই। যিটো প্ৰতীক হাজৰিকা বুলি কয়, বৰ্তমান যি ব্যক্তিজনৰ কেনেধৰণৰ অৱস্থা আৰু কি ক'ব বিচাৰিব? 90% তেওঁৰ মানে আমি ইনজুৰি দেখিছোঁ।